সূৰ্য পূজাৰ বাবে সৰ্বোত্তম দেওবাৰৰ দিনটো আজিৰ দিনটোত কি কৰিব আৰু আপুনি কি নকৰিব নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী হিন্দু ধৰ্মত প্ৰতিটো দিনৰ তাৎপৰ্য বেলেগ বেলেগ আৰু প্ৰতিটো দিনকে বেলেগ বেলেগ ধৰণে পূজা কৰা হয় দেওবাৰটো সূৰ্যৰ নামত উৎসৰ্গা কৰা হৈছে লগতে সূৰ্যক গ্ৰহপুৰৰ ৰজা বুলি গণ্য কৰা হয় আজি দিনটো সূৰ্যক সন্তুষ্ট কৰাৰ সৰ্বোত্তম দিন বুলি গণ্য কৰা হয় সূৰ্যৰ কৃপাত ৰাশিফলত সূৰ্যৰ অৱস্থান শুভ হয় আৰু ব্যক্তি এজনে জীৱনত যথেষ্ট সফলতা লাভ কৰে যেতিয়া সূৰ্যৰ অৱস্থান ভাল হয় আপোনাৰ জীৱনত তেতিয়া ব্যক্তিজন সুস্থ হৈ থাকে যদি সূৰ্যৰ ৰাশিফলত শক্তিশালী হয় তেন্তে ধন সম্পত্তি আৰু খ্যাতি পোৱা যায় ধৰ্মশাস্ত্ৰ অনুসৰি সূৰ্যৰ ৰাশিফলত শক্তিশালী হোৱাটো অতিকৈ প্ৰয়োজনীয় যদি কোনো ব্যক্তিৰ ৰাশিফলত সূৰ্যৰ অৱস্থান দুৰ্বল হয় তেন্তে সেই ব্যক্তিজনে প্ৰায় বেমাৰত ভুগি থাকে জীৱনত ধন আৰু সন্মানৰ অভাৱ হয় তেওঁ সম্পূৰ্ণ কামবোৰত বাধা আহিবলৈ আৰম্ভ কৰে দেওবাৰে কিছুমান শুভ ব্যৱস্থা আপুনি যদি আপোনাৰ জীৱনত গ্ৰহণ কৰে তেন্তে সূৰ্য সন্তুষ্ট হ'ব পাৰে সূৰ্যৰ কৃপাত কৰ্মক্ষেত্ৰত আপোনাৰ যি বাধা আছে সেই বাধাও দূৰ হ'ব আচলতে দেওবাৰৰ দিনটোত উপাসনাৰ যথেষ্ট গুৰুত্ব আছে সনাতন ধৰ্মত প্ৰতিদিনে সূৰ্যক পানী আগবঢ়োৱাৰ পৰম্পৰা আছে যদি দেওবাৰে সূৰ্যক পানী আগবঢ়ায় তেতিয়া আপুনি বিশেষ উপকাৰ পাব পাৰে আজিৰ দিনটোত যদি সূৰ্যক কিছুমান বিশেষ কৌশলেৰে পূজা কৰা হয় তেন্তে ব্যক্তিজনে নিশ্চিতভাৱে সফলতা লাভ কৰে আৰু আশীৰ্বাদ লাভ কৰে যদি আপুনি আপোনাৰ সকলো সমস্যাৰ পৰা মুক্তি পাব বিচাৰে তেন্তে দেওবাৰে অৰ্থাৎ আজিৰ দিনটোত নিশ্চিতভাৱে এই বিশেষ ব্যৱস্থাসমূহ অৱলম্বন কৰক প্ৰথমে প্ৰতি দেওবাৰে সোনকালে সাৰ পাই গা ধুই পূজা কৰক আৰু তাৰ পাছত সূৰ্যক পানী আগবঢ়াওক দেওবাৰে সূৰ্যক পূজা কৰিলে চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি হয় দেওবাৰে সূৰ্যক অৰ্ঘ্য অৰ্পণ কৰাৰ সময়ত ওম সূৰ্যয় নমঃ মন্ত্ৰ জপ কৰক ইয়াৰ পাছত এনে কৰিলে আপোনাৰ জীৱনলৈ সফলতা আহিব পাৰে দেওবাৰে নদী বা পুখুৰীত থকা মাছক আটা দিয়ক এনে কৰিলে সূৰ্য শক্তিশালী হৈ উঠে আৰু ঋণৰ পৰা ব্যক্তি এজনে মুক্তি পায় লগতে কৰ্মত থকা বাধা আঁতৰ হয় দেওবাৰে 3ডাল নতুন ঝাৰু কিনি পিছদিনা অৰ্থাৎ সোমবাৰে পুৱা মন্দিৰত ৰাখক এনে কৰিলে ধন সম্পৰ্কীয় সমস্যাৰ অন্ত পৰিবলৈ আৰম্ভ কৰে যদি আপুনি কোনো ধৰণৰ আৰ্থিক সমস্যাত অশান্তি পাইছে তেন্তে দেওবাৰে আপোনাৰ ঘৰৰ মূল প্ৰৱেশদ্বাৰত ঘিউৰ বন্তি জ্বলাওক ইয়াৰ দ্বাৰা লক্ষ্মীৰ আশীৰ্বাদ পোৱা যায় দেওবাৰে দান কৰাটো শুভ বুলি গণ্য কৰা হয় এই দিনটোত তাম মচুৰ দাইল ঘেঁহু গুড় আদি বস্তু দান কৰক ইয়াৰ লগে লগে সূৰ্যৰ আশীৰ্বাদ আপোনাৰ লগত থাকিব দেওবাৰে আপুনি যদি চন্দনৰ তিলক লগায় তেতিয়াও আপোনাৰ কামবোৰ নিশ্চিতভাৱে সম্পূৰ্ণ হয় ইয়াৰ উপৰিও দেওবাৰে ৰঙা ৰঙৰ কাপোৰ পিন্ধাটো শুভ বুলি গণ্য কৰা হয় দেওবাৰৰ দিনটোত গুড় আৰু চাউল একেলগে পানীত মিহলাই বা বৈ থকা পানীত যাবলৈ দিলে আপোনাৰ দুখ দূৰ হয় আৰু জীৱনলৈ সুখৰ আগমন হয় দেওবাৰে আহঁত গছৰ তলত সৰিয়হৰ তেল আৰু আটাৰ বন্তি জ্বলাওক ইয়াৰ ফলত জীৱনত সুখ আৰু সমৃদ্ধিৰ সৃষ্টি হয় এতিয়া জানো আহক দেওবাৰে আপুনি কি ভুল নকৰিব তামেৰে নিৰ্মিত যিকোনো বস্তু বা সূৰ্যৰ লগত জড়িত যিকোনো বস্তু দেওবাৰে আপুনি বিক্ৰী নকৰিব এনে কৰিলে ৰাশিফলত সূৰ্যৰ অৱস্থান দুৰ্বল হৈ পৰে লগতে এই দিনটোত ক'লা নীলা বাদামী বা তেনেধৰণৰ ৰঙৰ কাপোৰ পিন্ধিব নালাগে দেওবাৰে মাংস আৰু মদ্যপান সেৱন কৰাৰ পৰাও বিৰত থাকিব লাগে গতিকে দেওবাৰে কি কৰিব আৰু কি নকৰিব এই সন্দৰ্ভত আগবঢ়ালোঁ জীৱন মাধুৰীৰ আজিৰ খণ্ডটি নিউজ ৰিপৰ্ট প্ৰাগ নিউজ